নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যোৱা এটা দিন পূৰ্বে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান কৰি যি উদ্যান্ত ভাষণ প্ৰদান কৰিছিল আৰু সেই ভাষণত ৰেজাউল কৰিম চৰকাৰে স্পষ্টভাৱে কৈছিল যে শিৱসাগৰ আৰু তিনিচুকীয়াক মই ধুবুৰী বনাম। আৰু এই মন্তব্য কৰাৰ পাছতে এতিয়া ৰোষত পৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আৰু অৱশেষত উপায়ন্তৰ হৈ ৰেজাউল কৰিম চৰকাৰে এতিয়া ক্ষমা খোজা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অৱশেষত সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ৰেজাউল কৰিম চৰকাৰে। যোৱা এটা দিন পূৰ্বে শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি কোৱা মন্তব্য এতিয়া উঠাই লৈছে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত কয় যে মই কালি কোৱা মন্তব্যৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। লগতে মই সমন্বয়ৰ কথাহে ক'ব বিচাৰিছিলোঁ। লগতে কোনোবাই যদি মনত দুখ পাইছে তেন্তে মোক পাৰিলে ক্ষমা কৰি দিয়ক। কংগ্ৰেছী ৰেজাউল কৰিমৰ মন্তব্যক লৈ যিহেতু সৃষ্টি হৈছিল যোৱাকালিৰ দিনটোত ব্যাপক প্ৰতিক্ৰিয়াৰ, আৰু সেই প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে সোমবাৰ অৰ্থাৎ যোৱাকালিৰ দিনটোত শিৱসাগৰত ৰেজাউলৰ বিৰুদ্ধে দল সংগঠনে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ। আৰু অৱশেষত উপায়ন্তৰ হৈ সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে যোৱা এটা দিন পূৰ্বে যি মন্তব্য কৰিছিল আৰু সেই মন্তব্য কৰাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে চিতু বৰুৱা। চিতু বৰুৱাই এই সন্দৰ্ভত কয় যে বিহুৰ পিছতে উজনি অসমত পুনৰ চলিব মিয়া খেদা অভিযান। কেৱল ইমানেই নহয়, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ বাবেই মিয়াৰ এই সাহস। অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ কাম কৰি আছে এতিয়া মিয়াই। ইয়াৰ উপৰিও চিতু বৰুৱাই কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মাঘ বিহুৰ পিছতে উজনি অসমত চলিব পুনৰ মিয়া খেদা অভিযান। যিহেতু এতিয়া অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ মিয়াই কাম কৰি আছে আৰু উজনিত কোনোপধ্যেই ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন নচলিব। কংগ্ৰেছ মানেই মিয়া আৰু মিয়া মানেই হৈছে কংগ্ৰেছ। যিহেতু সিদিনা গৌৰৱ গগৈৰ সন্মুখতে ৰেজাউলে শিৱসাগৰখনক ধুবুৰী বনাই দিম বুলি কৈছিল আৰু গৌৰৱ গগৈয়ে ৰেজাউল কৰিমৰ সেই মন্তব্যক তীব্ৰভাৱে সমৰ্থন কৰিছিল। আৰু গৌৰৱ গগৈৰ সন্মুখতে এনে ভুল হোৱাৰ বাবে গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক সাংসদ আমাক নালাগে বুলি এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে চিতু বৰুৱাই। যিহেতু গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ বাবে মিয়াই শিৱসাগৰখনক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ইয়াৰ উপৰিও ৰেজাউলৰ দৰেই লুৰিণজ্যোতি গগৈ আৰু অজিত কুমাৰ ভূঞা জাতিটোৰ বাবে সম্পূৰ্ণৰূপে দোষী, এনেদৰে এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে চিতু বৰুৱাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মহানগৰীৰ প্ৰায় ৩৬৬টাকৈ স্থানত চৰকাৰে চলাব উচ্ছেদ অভিযান। ইতিমধ্যে ভূমিপৰ্টন নিষিদ্ধ কৰা হৈছে গুৱাহাটীৰ ৩৬৬টাকৈ অঞ্চলত। প্ৰায় ১.৩ লাখ নাগৰিকলৈ সংকট নমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে অসম চৰকাৰে। পাহাৰ অঞ্চলত ভূমি দিয়াৰো প্ৰতিশ্ৰুতি ইতিমধ্যে নস্যাৎ কৰা হৈছে। মুঠতে যেনেকৈ হওক, মহানগৰীৰ প্ৰায় ৩৬৬টাকৈ স্থানত অসম চৰকাৰে চলাব এইবাৰ বৃহৎ বুলডোজাৰ। আৰু এই উচ্ছেদৰ ফলস্বৰূপে সংকটত পৰিব প্ৰায় ১.৩ লাখ নিম্ন মধ্যবিত্ত খিলঞ্জীয়া। কেৱল ইমানেই নহয়, চৰকাৰৰ ভূমিপত্তন দিয়াৰো এতিয়া প্ৰক্ৰিয়া প্ৰায় নিষিদ্ধ কৰা হৈছে। কেইটিমান মুহূৰ্তৰ পূৰ্বে অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰিছে এই ভয়াৱহ সিদ্ধান্ত। আৰু তাৰে পৰিপ্ৰেক্ষিতত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়তো ইতিমধ্যে বাতিল কৰা হৈছে ভূমিপত্তনৰ আবেদন। ৰাজ্যৰ বিজেপি চৰকাৰে চিনাক্ত কৰিছে ইতিমধ্যে মহানগৰীৰ ৩৬৬টাকৈ অঞ্চল। মুঠতে এইবাৰ যেনেকৈ হওক, মহানগৰীৰ প্ৰায় ৩৬৬টাকৈ অঞ্চলত চৰকাৰে চলাব বৃহৎ উচ্ছেদ অভিযান। আৰু এই ঠাইসমূহৰ ভিতৰত ক'বলৈ গ'লে সোণচাৰিত ৭৭টাকৈ অঞ্চল, হেঙেৰাবাৰীত ৩০টাকৈ অঞ্চল, নুনমাটিৰ প্ৰায় ৪০টাকৈ অঞ্চল, নাৰেংগীৰ ৩১টাকৈ অঞ্চল, ইয়াৰ উপৰিও নৰকাসুৰৰ প্ৰায় ১৪টাকৈ অঞ্চল ইতিমধ্যে উচ্ছেদৰ বাবে চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে কাহিলীপাৰাৰ ২৫টাকৈ অঞ্চল, শান্তিপুৰৰ ২০টা অঞ্চলৰ উপৰিও খাৰঘুলিত ৩৭টা অঞ্চলৰ লগতে শৰণীয়াৰ ৫টা অঞ্চলৰ উপৰিও নৱগ্ৰহৰ ৬টা অঞ্চল, মালিগাঁৱৰ ৮টা অঞ্চল আৰু গোটানগৰৰ ৬টা অঞ্চল ইতিমধ্যে উচ্ছেদৰ বাবে চিনাক্ত কৰা হৈছে। আৰু তাৰ সমান্তৰালকৈ ফটাশিলৰ ৫টা অঞ্চল, কালাপাহাৰৰ 7টা অঞ্চলতো ইতিমধ্যে উচ্ছেদৰ বাবে চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে গড়চুক, গণেশপাৰা, চেগুনবাৰী আদিত
ভূমিপট্টা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। কেৱল ইমানেই নহয়, শান্তিপুৰ হিলছাইড, গীতানগৰ বৰাগাঁৱৰ উপৰিও মাধৱদেৱ নগৰ, নিজৰাপাৰ আৰু গাৰোবস্তি, নাৰেংগীৰ ফৰেষ্ট গেট আদিতো ইতিমধ্যে ভূমিপট্টা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এই মুহূৰ্তত মাছ বিক্ৰেতাসকলৰ বাবে লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। কিয়নো ইতিমধ্যে আমাৰ হাতত আহি পৰিছে মাছ বিক্ৰী কৰাৰ এখন নিৰ্ধাৰিত তালিকা, আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এই মুহূৰ্তত আহি পৰিছে উৰুকাৰ বজাৰৰ মাছৰ মূল্য তালিকা। উৰুকাৰ বজাৰত কোনবিধ মাছৰ কিমান দাম, এই সন্দৰ্ভত চাওঁকি আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। প্ৰশাসনে ইতিমধ্যে যিহেতু নিৰ্ধাৰণ কৰিছে মাছৰ পাইকাৰী মূল্য। 1 কেজি তলৰ ৰৌ, বাহু আদিৰ মাছৰ দাম প্ৰতি কিলোত 190 টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও 1 কেজিৰ পৰা 2 কেজিৰ ভিতৰত ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 280 টকা ইতিমধ্যে নিৰ্ধাৰিত কৰা হৈছে। কেৱল ইমানেই নহয়, 2 কেজিৰ পৰা 2.5 কেজিৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 330 টকা, 2.5 কেজিৰ পৰা 3 কেজিৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 380 টকা ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। আৰু তাৰ বিপৰীতে 3 কেজিৰ পৰা 3.5 কেজিৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 430 টকা। আনফালে 1 কেজি তলৰ গাছ কাপ আৰু চিলভাৰ কাপ আদিৰ দাম প্ৰতি কিলোত 140 টকা, 1 কেজিৰ পৰা 2 কেজিৰ গাছ কাপ আৰু চিলভাৰ কাপ আদিৰ দাম প্ৰতি কিলোত 180 টকা, 2 কেজিৰ পৰা 2.5 কেজিৰ গাছ কাপ আৰু চিলভাৰ কাপ আদিৰ দাম প্ৰতি কিলোত 260 টকা, আৰু 3.5 কেজিৰ ওপৰৰ গাছ কাপ আৰু চিলভাৰ কাপ আদিৰ দাম প্ৰতি কিলোত 370 টকা ইতিমধ্যে নিৰ্ধাৰিত কৰা হৈছে। জানিব পৰা মতে এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে নগাঁৱৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণৰ বজাৰৰ বাবে এই দাম ইতিমধ্যে নিৰ্ধাৰিত কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ইতিমধ্যে ৰাজ্যৰ 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া। ADREৰ স্বচ্ছ নিযুক্তিক লৈ সন্দিহান হৈ পৰিছে ইতিমধ্যে ৰাজ্যৰ চাহ জনগোষ্ঠীয় সংগঠন। চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত প্ৰায় 50ৰ পৰা 60জন বিহাৰী মূলৰ প্ৰাৰ্থীও অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলিছে এই সংগঠনসমূহে। আৰু এই নিযুক্তিৰ পূৰ্বে পুংখানুপুংখকৈ পুনৰীক্ষণ কৰিবলৈ চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ইতিমধ্যে আটছাসহ 6টাকৈ সংগঠনে। ইতিমধ্যে চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী তথা ৰূপেশ গোৱালক দাবীপত্ৰ প্ৰদান কৰিছে এই সংগঠনসমূহে। আৰু এই ৰূপেশ গোৱালাৰ বিভাগীয় মন্ত্ৰীৰ দায়িত্বত থকা অৱস্থাত নিযুক্তি প্ৰক্ৰিয়াত হোৱা খেলিমেলিয়ে উত্থাপন কৰিছে বহুতো প্ৰশ্ন। আনফালে পূৰ্বতেও বিভিন্ন বিভাগৰ বাছনি প্ৰক্ৰিয়াত চাহ জনগোষ্ঠীৰ নামত সন্দেহজনক লোকে সুবিধা লোৱাৰ উত্থাপিত হৈছে এতিয়া বহুতো অভিযোগ। এনেদৰে এতিয়া চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত 143গৰাকী বিহাৰী মূলৰ প্ৰাৰ্থীয়ে স্থান লাভ কৰাৰ বিস্ফোৰক অভিযোগ তুলিছে চাহ জনগোষ্ঠীয় সংগঠনে। তথ্য অনুসৰি আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ বাতৰি। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।